ছাত্ৰ-ছাত্ৰীসকল এনএছপি স্কলাৰশ্বিপ অনলাইনটো কেনেকৈ কৰিবা ডাইৰেক্ট তোমালোকক মই অনলাইনটো কৰা দেখাই দিওঁ বেছি কথা নকওঁ ডাইৰেক্ট তোমালোকে এনএছপি পোৰ্টেল বুলি তোমালোকে গুগলত সাৰ্চ কৰিবা সাৰ্চ কৰাৰ পাছত তোমালোকৰ মাজত পোৰ্টেলটো ওলাই যাব নেশ্যনেল স্কলাৰশ্বিপ পোৰ্টেল এনএছপি প্ৰথম ৱেবছাইটটো হয় ৱেবছাইটত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াতে লাইন গিটাল যে দেখিছা মই মাউচটো দেখাইছো লাইন গিটালত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াতে লিখা আছে এপ্লাই ফৰ স্কলাৰশ্বিপ এই এপ্লাই ফৰ স্কলাৰশ্বিপটো তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকে অলপ দেৰি ৱেইট কৰিবা ৱেইট কৰাৰ পাছত তোমালোকৰ মাজত এনেকুৱা এটা পেজ ওলাই আহিব এই পেজটো অলপ লোডিং হৈ আছে যেটো এনএছপি অল ইণ্ডিয়াৰ হয় সাৰ্ভাৰ ডাউন থাকে তোমালোকে টেনচন নলবা ইয়াতে এপ্লিকেশন লগইনত এনেকৈ আহিব ইয়াতে তোমালোকে যেটো নতুনকৈ এপ্লাই কৰিবা ন তেনেক্ষেত্ৰত তোমালোকে ইয়াতে লিখা আছে ৰেজিষ্টাৰ ইয়োৰছেল্ফ এই ৰেজিষ্টাৰ ইয়োৰছেল্ফ বুটামটো তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াতে সুধিছে ৰিডাইৰেক্ট টু এক্সটাৰ্নেল সাইট এই কন্টিনিউ বুটামত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এনেকুৱা এটা পেজ আহিব এই পেজটো তোমালোকে তললৈ গৈ ইয়াতে আই এগ্ৰিত ইয়াতে চেক বুটামত তোমালোকে টিক কৰি ৰাইট চিন কৰি দিবা কৰাৰ পাছত ইয়াত নেক্সট বুটাম দেখিছা নেক্সট বুটামত তোমালোকে ক্লিক কৰিবা নেক্সট বুটামত ক্লিক কৰাৰ পাছত ওপৰলৈ আহিবা ওপৰলৈ অহাৰ পাছত ইয়াতে মোবাইল নাম্বাৰটো দিব দিছে ইয়াতে তোমালোকে মোবাইল নাম্বাৰটো দিবা মোবাইল নাম্বাৰ দি ইয়াতে গেট অটিপিত ক্লিক কৰিবা গেট অটিপিত ক্লিক কৰাৰ পাছত ইয়াতে অটিপিটো আহিব ইয়াতে অটিপিটো ফিল কৰিবা ফিল কৰাৰ পাছত তোমালোকৰ মাজত ইয়াতে কেপচা কোডটো দেখিছা এই কেপচা কোডটো ইয়াতে যেনেকৈ কেপচা কোডটো আছে তোমালোকে কেপচা কোডটো হেমতে তোমালোকে কেপচা কোডটো এনেকৈ ফিল কৰি দিবা মই এইখিনি কৰাৰ পাছত তোমালোকে ইয়াতে ভেৰিফাই বুটামত ক্লিক কৰি দিবা মই এইখিনি কৰি লৈছো তাৰ পাছত তোমালোকক মই দেখাই আছো ইয়াতে মই মোবাইল নাম্বাৰটো গেট অটিপিত দি অটিপিটো ফিল কৰিলো সিকিউৰিটি ৰিজনৰ কাৰণে মই মোবাইল নাম্বাৰটো দেখাব নোৱাৰো নতুবা ইউটিউবে মোৰ ভিডিঅ'টো ৰিমুভ কৰি দিব তাৰ পাছত ইয়াতে তোমালোকে গোটেইখিনি ফিল কৰাৰ পাছত ভেৰিফাই বুটাম দেখিছা ভেৰিফাই তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াত লিখিছে অটিপি ভেৰিফাইড সাকসেসফুলি বুলি আহিব ইয়াতে তোমালোকৰ আধাৰ নাম্বাৰটো দিবা ঠিক আছে ইয়াতে লিখা আছে আই হেভ আধাৰ তোমালোকৰ আধাৰ যদি আছে আধাৰ কাৰ্ডটো দিবা আজি মই ভিডিঅ'টো অকল আধাৰ কাৰ্ডত দেখাই দিছো যদি আধাৰ কাৰ্ড নাই তেনেহলে এই দুটা অপচন তোমালোকে ক্লিক কৰিব পাৰিবা পেৰেন্টছৰ আধাৰ কাৰ্ডটো দিব পাৰিবা এতিয়া যেহেতু মোৰ আধাৰ কাৰ্ড আছে আজিকালি প্ৰত্যেক ষ্টুডেন্টছৰ আধাৰ কাৰ্ড থাকে তেওঁলোকে নিজৰ আধাৰ কাৰ্ড দি ইয়াতে ফিল কৰিব মই ইয়াতে আধাৰ নাম্বাৰটো দি দিম আধাৰ নাম্বাৰটো দিয়াৰ পাছত মই ইয়াতে আধাৰ নাম্বাৰটো ফিল কৰি লৈছো ৰবা মই আধাৰ নাম্বাৰটো দিয়াৰ পাছত ইয়াতে গেট অটিপিত মই ক্লিক কৰিছো ক্লিক কৰাৰ পাছত ইয়াতে আই এগ্ৰি বুলি আহিব তোমালোকে ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত অটিপি সেন্ড সাকসেসফুলি বুলি যাব তোমালোকৰ মাজত এটা আধাৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ লিংক আছে তালে অটিপি টা যাব সেই অটিপিটো তোমালোকে ইয়াতে ফিল কৰি দিবা মই অটিপিটো ইয়াতে ফিল কৰি লৈছো অটিপিটো ফিল কৰাৰ পাছত ইয়াতে তলতে দেখা হৈছে কেপচা কোডটো মই তোমালোকক লাইভ ফিল কৰি দেখাই দিছো কেপচা কোডটো ফিল কৰাৰ পাছত এই তলতে ভেৰিফাই বুটাম আছে ভেৰিফাই বুটামত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত ইয়াতে মই ইয়োৰ বেংক একাউণ্ট ইজ শেডিং উইথ আধাৰ NPCI মেপাৰ এই বস্তুটো কিয় আহিছে মোৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক হৈ আছে সেইবাবে মোৰ তেনেকুৱা আহিছে যদি তোমালোকৰ নট শেডিং বুলি দেখে তেনেহলে তোমালোকে বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি লবা ইয়াতে পাছবুক দৰকাৰ নাই আধাৰ কাৰ্ডত যিটো বেংক একাউণ্ট লিংক হৈ আছে অটোমেটিক তোমালোকৰ বেংক একাউণ্টটো লিংক হৈ দিব তোমালোকে লিংক কৰি লবা বেংকত গৈ একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি লবা আধাৰ কাৰ্ডৰ যোগে তোমালোকৰ এনএছপি পেমেন্টটো সোমাব ইয়াতে অহাৰ পাছত তোমালোকে কি কৰিবা ওপৰলৈ যাবা ওপৰলৈ গৈ পাছত মোৰ ডিটেইলছখিনি গোটেইখিনি ধুনীয়াকৈ আহি গৈছে এই ডিটেইলছখিনি ধুনীয়াকৈ আহি গৈছে ইয়াতে মই এণ্টাৰ্ছ ডিটেইলছ ইয়াতে মাদাৰ্ছ নেমটো ভৰাব লাগিব আৰু ইয়াতে ফাদাৰ্ছ নেমটো ভৰাব লাগিব ইমেইলটো তোমালোকে ষ্টাৰ মাৰ্ক দিয়া আছে দিলেও দিবা নিদিলেও নাই মইতো ইমেইলটো নিদিওঁ বেছি জামেলা নকৰোঁ আৰু ইয়াতে মই ফাদাৰ্ছ নেম মাদাৰ্ছ নেমটো বহাই ইয়াতে কেপচা কোডটো আছে কেপচা কোডটো ফিল কৰি ইয়াতে তলত লিখা আছে ফিনিছ বুটামত মই ক্লিক কৰি দি লৈছোঁ মই ইয়াতে ফাদাৰ নেম আৰু মাদাৰ নেম বহোৱাৰ পাছত কেপচা কোডটো ফিল কৰিলোঁ ফিল কৰাৰ পাছত ইয়াতে ফিনিছ বুলি অপশ্যনটো আছে ফিনিছত ক্লিক কৰিলোঁ ৰেজিষ্ট্ৰেশ্যন জেনেৰেট সাকসেসফুলি বুলি ইয়াতে ইউ হেভ সাকসেসফুলি জেনেৰেট ৰেফাৰেন্স এণ্ড ইয়োৰ ৰেফাৰেন্স নাম্বাৰ ইজ এই নাম্বাৰটো তোমালোকৰ আহি গৈছে R24 এনেকৈ নাম্বাৰটো আহিব ইয়াতে লিখা আছে তলত কাইণ্ডলি ডাউনলোড দ্য NSP OTR মোবাইল এপ এণ্ড কমপ্লিট ইয়োৰ ফেচ অথেণ্টিকেশ্যন ফৰ জেনেৰেটিং OTR ইয়াৰ পাছত তোমালোকে নেক্সট এটা কাম কৰিব লাগিব এতিয়া বলা মই মোবাইল স্ক্ৰীনত তোমালোকক দেখাই দিছোঁ ইয়াৰ পাছত তোমালোকে প্লে ষ্ট'ৰ অন কৰিবা নিজৰ মোবাইলৰ ইয়াতে সাৰ্চ কৰিবা NSP OTR
OTR এনেকৈ চাৰ্চ কৰিবা চাৰ্চ কৰাৰ পাছত ইয়াতে তোমালোকৰ NSP OTR এপটো আহি যাব মই যেহেতু ইনষ্টল কৰা আছে কাৰণে এনেকৈ আছে তোমালোকে ইনষ্টল কৰিবা ক্লিক কৰিবা ক্লিক কৰাৰ পিছত পেজটো এনেকৈ অপেন আহিব ইয়াতে তোমালোকে 3 নম্বৰ বুটামত দেখিছা eKYC by face authentication এতিয়া যেটো নাম্বাৰ যেটো তোমালোকক দেখাইছিল এটো যেটো OTR টা পাইছিলো হে OTR টো মই ইয়াতে ফিল কৰি দিছো OTR টা পাইছিলো যেন OTR টো হে OTR টো তোমালোকে নিজৰ মোবাইলত গৈছে মোবাইলত মই দেখাই দিম কেনেকৈ গৈছে হে OTR টো তোমালোকে ইয়াতে ফিল কৰিবা মই ফিল কৰি দেখাই দিছো এই OTR টো মই বহোৱাৰ পাছত এটো OTR দেখিছা বহোৱাৰ পাছত সেন্ড OTP ক্লিক কৰিছো মোৰ মোবাইললে এটা OTP গৈছে হি OTP টো মই আকৌ এবাৰ ফিল কৰিব লাগিব ইয়াতে মই OTP টো বহাই দিছো OTP টো বহোৱাৰ পাছত তলত যাবা তলত গিয়াতে ক্যাপচাৰ কোডটো দেখিছা ক্যাপচাৰ কোডটো তোমালোকে ঠিক তেনেদৰে যেনেকৈ আছে তেনেকৈ তোমাৰ ক্যাপচাৰ কোডটো দি এটা নেক্সট বুটামত ক্লিক কৰিবা নেক্সট বুটামত ক্লিক কৰাৰ পাছত ইয়াতে মোৰ গুটে প্ৰফাইল আহি গৈছে তলত লিখা আছে proceed for face authentication ইয়াতে যাবা তললৈ যাবা I agree বুটামত ক্লিক কৰিবা ইয়াতে এনেকৈ লোডিং হ'ব লোডিং হোৱাৰ পিছত তোমালোকৰ ফেচটো এনেকৈ আহি যাব ফেচটো তোমালোকে নিজৰ কেমেৰাটো ওচৰলৈ নি এনেকৈ নি পেলাই তোমালোকে চকুটো টিপাই দিবা চকুটো টিপাই দিলে তোমালোকৰ এনেকৈ আহি যাব ঘুৰি ঘুৰি লাষ্টত লিখা আছে you have successfully filled the form and your OTR number is OTR নাম্বাৰটো আহি গৈছে passport has been sent to your mobile number passportটো মোবাইল নাম্বাৰলে সেন্ড হৈ গৈছে ইয়াতে যে লিখা আছে লগইন তাৰ পাছত তোমালোকে কি কৰিবা কৰাৰ পাছত ইয়াতে OTR বুলি এনেকৈ dear student your one time registration OTR নাম্বাৰটা আহি গৈছে অহাৰ পাছত তোমালোকে বেক কৰিবা বেক কৰাৰ পাছত ইয়াতে কি কৰিবা পাসপোৰ্টটা আহি গৈছে চোৱা এনেকৈ পাসপোৰ্টটা আহি গৈছে A6RQ এনেকৈ পাসপোৰ্টটো আহি গৈছে তাৰ পাছত তোমালোকে ইয়াতে এটা কাম কৰি ইয়াতে এন্টাৰ OTR টো যেটো তোমালোকৰ ফেস অথেন্টিক কৰাৰ পিছত এটা মোবাইলে মেছেজ গৈছিলে সেই মেছেজটো তোমালোকে ইয়াতে ফিল কৰিবা এনেকুৱা ধৰণৰ আছিল মই OTR টো অকমান দেখাই দিছো বা পাসপোৰ্টটো যে মই দেখাইছিলো পাসপোৰ্টটা মোবাইলত গৈছে বুলি সেই পাসপোৰ্টটো তোমালোকে ইয়াতে ফিল কৰিবা তলতে ক্যাপচাৰ কোডটো দেখা পাইছা ক্যাপচাৰ কোডটো যেনেকৈ আছে তেনেকৈ ফিল কৰি দিবা ফিল কৰাৰ পাছত তোমালোকে লগইনত ক্লিক কৰিবা লগইনত ক্লিক কৰাৰ পাছত ইয়াতে কাৰেন্ট পাসপোৰ্ট সেই পাসপোৰ্টটো একেটা পাসপোৰ্ট যেটো পাসপোৰ্ট দি তোমালোকে লগইন হৈছিল আৰু তোমালোকৰ মোবাইললে গৈছিলে সেই পাসপোৰ্টটো তোমালোকে আকৌ ইয়াতে ফিল কৰিবা পাসপোৰ্টটো ফিল কৰিবা নতুন এটা তোমালোকে নিজৰ ইচ্ছা এটা পাসপোৰ্ট বনাই লবা মই পাসপোৰ্টটো ফিল কৰি লৈছো আগৰ পাসপোৰ্টটোকে যেটো মেছেজত আহিছিলে সেই মেছেজত অহা পাসপোৰ্টটোকে তোমালোকে কাৰেন্ট পাসপোৰ্টটো দি দিবা ইয়াৰ পাছত তোমালোকে এটা নিজে পাসপোৰ্টটা ক্ৰিয়েট কৰিবা তোমাৰ নামটো বোলে ram123 #ram123 তেনেকৈ তোমালোকে পাসপোৰ্টটো বনাই লবা মই পাসপোৰ্টটো এতে বনাই লৈছো ইয়াতে মই পাসপোৰ্টটো নিজে এটা বনাই ললো বনোৱাৰ পাছত ইয়াতে মই যেটো ক্যাপচাৰ কোডটো দিয়া আছে ক্যাপচাৰ কোডটো যেনেকৈ আছে মই তেনেকৈ ফিল কৰি দিছো ক্যাপচাৰ কোডটো ফিল কৰাৰ পাছত ইয়াতে সাবমিট বুটামত ক্লিক কৰিবা সাবমিটত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত পাসপোৰ্ট চেঞ্জ সাকসেসফুলি বুলি আহি যাব এতিয়া তোমালোকে লগইন কৰিব লাগিব ফৰ স্কলাৰশিপ এই এপ্লাই ফৰ স্কলাৰশিপত গুচি যাবা গুচি যোৱাৰ পাছত আকৌ তোমালোকৰ এপ্লাই ফৰ স্কলাৰশিপত যোৱা সাৰ্ভাৰটো ডাউন মাৰিছে এনেকৈ বেক হৈ যাব পাৰে ইয়াতে এই OTR এন্টাৰ OTR যেটো OTR তোমালোকৰ মোবাইলত যাব সেই OTR টো তোমালোকৰ লাইফ টাইমৰ কাৰণে লাগিব পঢ়ি থাকিলে একেটাই হ'ব আৰু পিছত যদি ৰিনিউৱেল কৰিব বিচাৰা এই OTR টো কম্পালসৰি OTR মানে আছে ওৱান টাইম ৰেজিষ্ট্ৰেচন এবাৰে ৰেজিষ্ট্ৰেচন কৰিব পাৰে সেই পাসপোৰ্টটো যেটো মই লাষ্ট টাইম পাসপোৰ্ট এটা বনাইছিলো সেই পাসপোৰ্টটো দি মই এনেকৈ লগইন হৈছো লগইন হোৱাৰ পাছত ইয়াতে সিকিউৰিটি কোড বুলি আছে সিকিউৰিটি কোডটো তোমালোকে ফিল কৰিবা যেনেকৈ আছে সিকিউৰিটি কোডটো বহাই তোমালোকে ফিল কৰি দিবা ফিল কৰাৰ পাছত এটা লগইন বুটামত আছে ক্লিক কৰিবা লগইন সাকসেসফুলি ওকে কৰিবা ওকে কৰাৰ পাছত ইয়াতে দেখা পাবা এপ্লাই ফ্ৰেছ এই ওপৰত যে দেখা পাইছা এপ্লাই ফ্ৰেছত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তললৈ যাবা তললৈ গৈ ইয়াতে আই হেভ ৰিড টিক কৰিবা আই এগ্ৰিড ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ডমিসাইল ষ্টেট আহিব তোমালোকৰ আসাম দিবা স্কলাৰশিপ ক্যাটেগৰী ইয়াতে মই তোমালোকক বুজাই দিও দুটা আছে পোষ্ট মেট্ৰিক টপ ক্লাছ MCM আৰু এটা আছে প্ৰি প্ৰথমটো হৈছে পোষ্ট মেট্ৰিক স্কলাৰশিপ টপ ক্লাছ কিনি হৈছে 11 12 ডিগ্ৰী ফাৰ্ষ্ট সেম সেকেন্ড সেম হেখিনি কাৰণে মততে মেট্ৰিকৰ উপৰখিনি 11 12 টু ডিগ্ৰী উপৰখিনি হৈছে পোষ্ট মেট্ৰিক স্কলাৰশিপ
তাৰ পিছৰটো হৈছে প্ৰি মেট্ৰিকখিনি হৈছে ক্লাছ 9-10 তোমালোকে যদি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ ডিগ্ৰী ফাৰ্ষ্ট ছেম ছেকেণ্ড ইয়াৰত হয় তোমালোকে ওপৰটো চিলেক্ট কৰিবা মই যিহেতু ওপৰ লেভেলৰ হয় সেইবাবে মই পষ্ট মেট্ৰিকটো চিলেক্ট কৰিছোঁ এতিয়া হৈছে এপ্লিকেশ্যন টাইপটো তোমালোকে স্কলাৰশ্বিপ ইনচেণ্টিভ তোমালোকে স্কলাৰশ্বিপটোত ক্লিক কৰিবা স্কলাৰশ্বিপটো ক্লিক কৰাৰ পাছত ছাবমিট বুটামত তোমালোকে ক্লিক কৰি অ'কে বুটামত ক্লিক কৰিবা অ'কে বুটামত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এনেকুৱা এটা পেজ আহি যাব ইয়াতে লিখা আছে প্লিজ গো টু মাই এপ্লিকেশ্যন পেজ টু কমপ্লিট ইউৰ এপ্লিকেশ্যন প্ৰচেছ এটা প্ৰচিডত তোমালোকে ক্লিক কৰিবা প্ৰচিডত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এনে আহি গৈছে এই তাৰ পাছত তোমালোকে দেখা পাইছা ফিল এপ্লিকেশ্যন এই ছাইডত দেখা পাইছা ফিল এপ্লিকেশ্যন এই ফিল এপ্লিকেশ্যন বুটামত ক্লিক কৰিবা এপ্লিকেশ্যন বুটামত ক্লিক কৰাৰ পাছত তোমালোকৰ এইখিনি গোটেইখিনি অট'মেটিক আহি গৈছে এতিয়া ইয়াতে তোমালোকে পুৰাবলগীয়া আছে কমিউনিটি এই কমিউনিটি তোমালোকৰ কি হয় কাষ্টটো জেনেৰেল হয়নে OBC হয়নে SC হয়নে ST হয় তোমালোকে ক্লিক কৰিবা মোৰ যিহেতু OBC হয় তেনেহ'লে মই OBC সিলেক্ট কৰিছোঁ তোমালোকৰ যি হয় তোমালোকে সিলেক্ট কৰিবা ৰিলিজনটো তোমালোকে সিলেক্ট কৰিবা যি হয় আমাৰটো হিন্দু হয় কাৰণে হিন্দু সিলেক্ট কৰিছোঁ এনুৱেল ইনকাম তোমালোকে এনুৱেল ইনকামটো তোমালোকৰ ইনকাম চাৰ্টিফিকেট লাগিব চাৰ্কল অফিচৰ পৰা এনুৱেল ইনকামত যিটো এমাউণ্ট আছে সেইটো এমাউণ্টে তোমালোকে ইয়াতো ছেম টু ছেম ফিল কৰিবা মোৰ তাত আছে 98,000 মই সেইটো মতে ফিল কৰিছোঁ ইয়াতে লিখা আছে ইজ ডিচেবল যদি শাৰীৰিকভাৱে সক্ষম হয় তেতিয়া ডিচেবল হয় তেতিয়া ইয়েছ দিবা যদি নহয় ন' দিবা মইতো নহয় কাৰণে ন' দিছোঁ ইয়াতে পেৰেণ্টছ প্ৰফেশ্যনটো দিছে তোমালোকৰ দেউতাৰে কি কয় সুধিছে ইয়াতে যদি তোমালোকৰ মিলে তেতিয়া তোমালোকে ইয়াৰে কোনোবা এটা চিলেক্ট কৰিব পাৰিবা যদি বোলে নিমিলে বোলে আমাৰ দেউতা বোলে এগ্ৰিকালচাৰ হয় ফাৰ্মাৰ হয় তেতিয়া আদাৰ্ছত ক্লিক কৰিবা ইয়াতে আহিলে মেৰিটেল ষ্টেটাছত তোমালোকৰ বিয়া পাতিলা নে মেৰিড নে আনমেৰিড তোমালোকে চিলেক্ট কৰিব যিহেতু মই বিয়া নাপাতো সেইকাৰণে মই আনমেৰিড চিলেক্ট কৰিছোঁ ইয়াতে এনি অফ পেৰেণ্টছ নট এলাইভ এইটোত নট এপ্লিকেবল যদি তোমালোকৰ দেউতাৰ কোনো জীয়াই থকা নাই তেনেহ'লে এইখিনি তোমালোকে চিলেক্ট কৰিব পাৰা এইটো নট এপ্লিকেবল দিছোঁ ইয়াতে তললৈ আহিবা পাৰ্মানেণ্ট এড্ৰেছটো সুধিছে এতিয়া হৈছে চিলেক্ট ষ্টেটটো আসাম চিলেক্ট হৈয়ে আছে ডিষ্ট্ৰিক্টটো তোমালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবা মইতো গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰোঁ কাৰণে ডিষ্ট্ৰিক্ট দিছোঁ লোকেলিটি তোমালোকৰ ৰুৰেল হয়নে আৰ্বান হয়নে আদাৰ হয় গ্ৰামীণ হয়নে চহৰ হয় তোমালোকে চিলেক্ট কৰিবা আমাৰতো গ্ৰামীণ হয় সাব ডিষ্ট্ৰিক্টটো আহি যাব এনেকৈ তোমালোকৰ তাৰ মহকুমাটো কি সেইটো চিলেক্ট কৰিবা মহকুমাটো চিলেক্ট কৰাৰ পিছত তোমালোকৰ গাঁওখন আহি যাব তোমালোকৰ সাব ডিভিজনৰ আণ্ডাৰত থকা গাঁওখন আহি যাব তোমালোকে গাঁওখন চিলেক্ট কৰি দিবা কি হয় গাঁও মই গাঁওখন চিলেক্ট কৰিলোঁ চিলেক্ট কৰাৰ পিছত ইয়াতে হাউচ নাম্বাৰটো চিলেক্ট কৰিছোঁ তোমালোকৰ হাউচ নাম্বাৰটো যি হয় ঘৰৰ নাম্বাৰ এটা থাকে নাম্বাৰটো চিলেক্ট কৰিবা চিলেক্ট কৰাৰ পিছত তোমালোকে পিনক'ডটো দি দিবা তোমালোকৰ তাৰ পিনক'ড কি হয় সেইটো দিবা আৰু ছেভ এণ্ড নেক্সটত তোমালোকে ক্লিক কৰিবা ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এনেকুৱা এটা পেজ আহি যাব সেই পেজটো তোমালোকে ফিল কৰিব লাগিব এতিয়া আহি গ'ল এতিয়া আহিলে চিলেক্ট ইউৰ ইনষ্টিটিউট তোমালোকৰ ইয়াতে গেট ইউৰ ইনষ্টিটিউটত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকে যোনখন কলেজত পঢ়ি আছা সেই কলেজখনত ইয়াতে তোমালোকে চিলেক্ট কৰিব লাগিব ইয়াতে ষ্টেটটো চিলেক্ট কৰিবা আসাম ডিষ্ট্ৰিক্ট তোমালোকৰ কলেজখন কোনখন ডিষ্ট্ৰিক্টত আছে সেই ডিষ্ট্ৰিক্টখন তোমালোকে চিলেক্ট কৰিবা যিটো আমাৰ ডিষ্ট্ৰিক্ট গোলাঘাটত আছে ইনষ্টিটিউটৰ নামটো চিলেক্ট কৰিবা আমাৰ বোলে কলেজখনৰ নাম হৈছে বোলে DKD COLLE এনেকৈ কলেজখনৰ নাম চিলেক্ট কৰি চাৰ্চ কৰি দিবা এনেকৈ চাৰ্চ কৰিলে তোমালোকৰ মাজত এনেকৈ আহি যাব এইখিনি আহি গৈছে দেখিছানে এনেকৈ আহি গৈছে এনেকৈ আহি তোমালোকে ইয়েছ বুটামত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াতে প্ৰেজেণ্ট ক্লাছ কোৰ্চটো আহি গৈছে ইয়াতে বোলে তোমালোকৰ কলেজখনত যিটো প্ৰেজেণ্ট ক্লাছ থাকিব এইখিনি আহি যাব ইয়াতে হায়াৰ ছেকেণ্ডেৰীখিনি আহিছে ডিগ্ৰীখিনি অহা নাই তেনে ক্ষেত্ৰত তোমালোকে কলেজে এইটো আপডেট কৰি দিব আহি যাব ইয়াতে মই 11টো চিলেক্ট কৰিছোঁ মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ কাৰণে ফাৰ্ষ্ট ইয়েৰ চিলেক্ট কৰি দিছোঁ আৰু ফাৰ্ষ্ট ইয়েৰ ক্লাছ কেতিয়া ষ্টাৰ্ট হৈছিলে প্ৰেজেণ্ট ক্লাছ ষ্টাৰ্ট ডেট কেতিয়া ষ্টাৰ্ট হৈছিলে এক্সাম্পল হিচাপে মই ধৰিছোঁ বোলে এপ্ৰিলতো ৰিজাল্ট দিছিলে ন তেতিয়া এপ্ৰিল মে'ত বোলে 1 তাৰিখৰ পৰা আছে এক্সাম্পল হিচাপে মই প্ৰেজেণ্ট ষ্টাৰ্টটো দেখাই দিছোঁ আৰু এডমিশ্যন বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা এনৰলমেণ্ট নাম্বাৰ তোমালোকৰ স্মাৰ্ট পৰ্টেলত যিটো দৰ্পণ পৰ্টেলত আছে সেইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব পাৰা নতুবা তোমালোকৰ ক্লাছৰ ৰোল নাম্বাৰটো দি পেলাই থৈ দিব পাৰা ৰোল নাম্বাৰলৈ 14 দি দিছোঁ এডমিশ্যন ৰেজিষ্ট্ৰেশ্যন ইয়েৰটো তোমালোকে 2024 চিলেক্ট কৰিবা ৰোল নাম্বাৰ তোমালোকৰ ক্লাছৰ ৰোল নাম্বাৰ যি হয় সেইটো দিবা মোৰ ক্লাছৰ ৰোল নাম্বাৰটো দিছোঁ ছেকশ্যন তোমালোকৰ যদি আছে ছেকশ্যন দিবা যদি নাই তেতিয়া এনে দিবা তাৰ পাছত তোমালোকৰ মোড অফ ষ্টাডি আহি গ'ল এইটো তোমালোকৰ ৰেগুলাৰ ফুল টাইম দিবা হোষ্টেলাৰ যদি তোমালোকে হোষ্টেলত আছা তেনেহ'লে ইয়েছ দিবা যদি নহয় ন' দিবা
তাৰ পাছত তোমালোকৰ ইয়াতে আহি গৈছে প্ৰিভিয়াছ একাডেমিক ডিটেইলছ। এই বুটামটোত তোমালোকে এবাৰ ক্লিক কৰিবা কাৰ্চিনডালত। এনেকৈ কাৰ্চিনডালত ক্লিক কৰাৰ পিছত অলপ ওপৰলৈ যাবা, ব'ৰ্ড অফ ইউনিভাৰ্চিটি। যোৱাবাৰ তোমালোকে মইতো মেট্ৰিক পাছ কৰিছোঁ ন, তেতিয়া মই লিখিম ব'ৰ্ড অফ এডুকেশ্যন, ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম। এই ব'ৰ্ডখনত তোমালোকৰ চিলেক্ট কৰি দিবা। তোমালোকৰ প্ৰিভিয়াছ তোমালোকে লাষ্ট কোনটো এক্সাম পাছ কৰিছা, কোনটো ব'ৰ্ড পাছ কৰিছা সেইটো লিখি দিবা, আৰু প্ৰিভিয়াছ পাছিং ইয়েৰটো তোমালোকৰ দি দিবা, আৰু তোমালোকৰ পাৰ্চেণ্টেজ কিমান হয় পাৰ্চেণ্টেজটো দি দিবা। দিয়াৰ পিছত তোমালোকে এই 10 ক্লাছ ডিটেইলছত গৈ পেলাই আকৌ এবাৰ টিক কৰিবা। টিক কৰাৰ পাছত তোমালোকে ৰোল নাম্বাৰটো দিবা। তাৰ ৰোল নাম্বাৰটো যি আছিলে ৰোল নাম্বাৰটো দিবা, একেলগে লিখিবা। তাত যেন থাকে B24 কিবা কিবি, সেইটো লিখিব নালাগে, জাষ্ট ৰোল নং। ৰোলটো আছিলে মোৰ B240330 আছিলে, নংটো বোলে ৰংটো আছিলে মোৰ 1001। বছ এনেকৈ তোমালোকে লিখি দিবা কনফাৰ্মত। মই যেনেকৈ লিখিছোঁ তোমালোকে লিখি দিবা। ৰোল নাম্বাৰ বেলেগ বেলেগকৈ থাকে, ৰোল B24033 এনেকৈ থাকে, নং 100 থাকে। তোমালোকে একেলগে লিখি দিলেও হৈ যাব। কনফাৰ্মত ক্লিক কৰিবা। ইয়াতে ব'ৰ্ড নেমটো ব'ৰ্ডখন একেখনেই হয় ন, সেৱা ব'ৰ্ড হয়, ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম ব'ৰ্ডখন দিলোঁ। ইয়াতে পাছিং ইয়েৰটো দিলোঁ, পাৰ্চেণ্টেজৰ মাৰ্কছটো বোলে দি দিলোঁ, কিমান পাইছিলোঁ হ'ল। তাৰপিছত যোনে যোনে বোলে ডিগ্ৰী পাছ কৰিছোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, 12ৰ এইখিনিও দিব পাৰা। এইটো মইতো 12ৰ পাছ কৰা নাই কাৰণে দিয়া নাই, তোমালোকে দিব পাৰা, 12ও দি দিবা। যদি তোমালোকে ডিগ্ৰীত কোনোবা ফাৰ্ষ্ট ছেমত এপ্লাই কৰিছা, যোৱাবাৰ বোলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ, তেনেহ'লে 12ৰ এইখিনি তোমালোকে চিলেক্ট কৰিব লাগিব। ইয়াতে 7 নেক্সট ক্লিক কৰিম। 7 নেক্সট ক্লিক কৰাৰ পাছত এতিয়া মই 7 নেক্সট ক্লিক কৰিছোঁ, আহি গৈছে। ইয়াতে অ'কে বুটামত মই ক্লিক কৰিম। অ'কে বুটামত ক্লিক কৰাৰ পাছত ইয়াতে নেক্সট মই আকৌ এবাৰ ক্লিক কৰিম। চাবা ডাউনকৈ এনেকৈ আছে। কণ্টিনিউ বুটামত তোমালোকে ক্লিক কৰিবা। কণ্টিনিউত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত স্কিমটো আহি যাব। এতিয়া চোৱা, ইয়াতে দুটা স্কিম আহিছে। প্ৰথমটো হৈছে ফাইনেন্সিয়েল ছাপৰ্ট টু দ্য ষ্টুডেণ্টছ অফ NER ফৰ হায়াৰ প্ৰফেচনেল কোৰ্ছ NEC মেৰিট স্কলাৰশ্বিপ। এইটো অলপ বেলেগ হয়। তোমালোকে পষ্ট মেট্ৰিক স্কলাৰশ্বিপটো OBC, এইটো তোমালোকে OBC স্কলাৰশ্বিপটো বাবে এপ্লাই কৰিব পাৰিবা। ওপৰটো মানে নৰ্থ ইষ্ট এইটো মেৰিট স্কলাৰশ্বিপ হয়, এইটো তোমালোকে নকৰিলেও হ'ব। তাৰ তলৰটো তোমালোকে কৰিবা। ইয়াতে মই কাষ্টটো OBC চিলেক্ট কৰাৰ কাৰণে মোৰ OBC স্কলাৰশ্বিপ আহিছে। তোমালোকে যদি ST SC চিলেক্ট কৰা যিকোনো তেনে ক্ষেত্ৰত তোমালোকৰ পষ্ট মেট্ৰিক স্কলাৰশ্বিপটো ST ষ্টুডেণ্ট SC ষ্টুডেণ্ট বুলি আহিব। সেইটো তোমালোকৰ কাষ্ট লৈ তোমালোকৰ স্কিম বেলেগ বেলেগ আছে, এইটো চিন্তা কৰিব নালাগে। ইয়াতে 7 নেক্সট ক্লিক কৰিবা। 7 নেক্সট ক্লিক কৰাৰ পাছত ইয়াতে অ'কেত ক্লিক কৰিবা। ইয়াতে নেক্সট ক্লিক কৰিবা। নেক্সট ক্লিক কৰিছোঁ, অ'কেত ক্লিক কৰিবা। ইয়াতে দুটা ডকুমেণ্ট দিবলৈ আহিছে। কাষ্ট চাৰ্টিফিকেট ইছ্যু বাই ডিচাইনেট, এইটো কাষ্ট তোমালোকৰ ডিজিটেল কাষ্টখন লাগিব, আৰু তলতে সুধিছে ইনকম চাৰ্টিফিকেটখন লাগিব, চাৰ্কল অফিচৰ পৰা ইনকম চাৰ্টিফিকেটখন লাগিব। আৰু ইয়াতে PDF ফৰ্মেটত দিবা। 20ৰ পৰা 200 KB ভিতৰত হ'ব লাগিব। তোমালোকে PDF বনাই কাষ্ট চাৰ্টিফিকেট ডিজিটেল কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু ইনকম চাৰ্টিফিকেট তোমালোকে ইনকম চাৰ্টিফিকেট দিবা। ইনকম চাৰ্টিফিকেট যদি তোমালোকে বনাব পৰা নাই, ইনকম চাৰ্টিফিকেট লাগিব, তোমালোকৰ দেউতাৰখন লাগিব। কেনেকৈ ইনকম চাৰ্টিফিকেট এপ্লাই কৰে তাৰ সম্পৰ্কে মই ভিডিঅ' বনাই থোৱা আছে। নিজৰ মোবাইলতে তোমালোকে এপ্লাই কৰিব পাৰিবা। মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাবাগৈ আৰু এপ্লাই কৰি ল'বা। 3 দিন 4 দিন আৰু এসপ্তাহৰ ভিতৰত ইনকম চাৰ্টিফিকেট আহি যায়। কাষ্ট চাৰ্টিফিকেটটো বনাই ভিডিঅ' দিয়া আছে, তোমালোকে চাবাগৈ। আৰু ইয়াতে এইটো আপলোড কৰাৰ পিছত ফাইনেল ছাবমিটত ক্লিক কৰিবা। ফাইনেল ছাবমিটত ক্লিক কৰাৰ পিছত তোমালোকৰ অনলাইনটো হৈ যাব।